মই নিজে ইলেকশ্যন কমিশনে কি ডিসিশন লয় সেইটো পিছত গম পাম, কিন্তু প্ৰাৰ্থী হিচাপে মই লিখিত এতিয়া দিম যে এই কেন্দ্ৰত আকৌ ভোট গ্ৰহণ হ'ব লাগিব। ইয়াত ৰাইজে আৰু কৈছে বেলেগ বেলেগ ভোট কেন্দ্ৰতো এনেকুৱা হৈছে বুলি কৈছে। এতিয়া বেলেগ ইয়াত যেতিয়া হৈছে ইয়াত ধৰা পৰিছে, বহুততো ধৰা নপৰাকে এনেকুৱা হৈ যাব পাৰে। আমিতো আৰু ইমান মানে ক'ত কি হৈছে নাজানো, কিন্তু দেৰগাঁৱত আপোনাৰ দেৰগাঁও টাউনত আমাৰ এগৰাকী মানে মহিলা ভোট দিবলৈ আহিছিলে, আৰু ভোট দিবলৈ আহোঁতে তেখেতে আহি গম পালে তেখেতৰ নামত অলৰেডি কোনোবাই ভোট দিয়ে গ'ল। এনেকুৱা কাণ্ডও আজি হৈছে দেৰগাঁও বিধানসভা সমষ্টিত। আমি তেতিয়ালৈকে কোঅপাৰেট কৰিছোঁ। আমি ইলেকশ্যনৰ মই যোনজন আমাৰ ভাৰ্গৱ কলিতা দায়িত্বত আছে, এছিষ্টেণ্ট তেখেতে ৰিটাৰ্ণিং অফিচাৰ চাগে, তেখেতৰ লগত মই কথা পাতি তেখেতে কৈছে যে আকৌ ভোট দিব পাৰিব মহিলাগৰাকীয়ে টেণ্ডাৰ বেলটৰ জৰিয়তে। তেতিয়ালৈকে আমি কোঅপাৰেট কৰিছোঁ, কথাখিনি কৈছোঁ। এতিয়া প্ৰতিটো ক্ষেত্ৰতেই নিৰ্বাচন এটা স্বচ্ছ আৰু নিকা হ'ব লাগে। এতিয়া চৰকাৰ প্ৰশাসন বিজেপিৰ লগত থাকিলে বুলিয়ে যে তেওঁলোকে এনেদৰে মানে নিজৰ হাতোৰা শক্তি প্ৰয়োগ কৰি য'ৰ ত'ৰ পৰা আমি ভোট দিয়াব আৰু আমি এইটো মানে মানি ল'ম নেকি? মই ৰাইজৰ লগত আছোঁ, মই ৰাইজৰ প্ৰতিনিধি হ'বলৈহে ইলেকশ্যন খেলিছোঁ, হয় নাই? মইতো আৰু অন্য হেৰি কৰিব নাই। মই প্ৰতিনিধি হওঁ নহয়, ডাঙৰ কথা নহয়। কিন্তু যদি দেৰগাঁৱৰ ৰাইজে কৈছে এইটো ভুল, যদি ইয়াৰ মধ্য পৰ্বতীয় স্থানীয় লোকে কৈছে ইয়াৰ মানুহসকলক চিনি নাপাওঁ, মই তেখেতসকলৰ লগতে আছোঁ। মই সেইকাৰণে এই কেন্দ্ৰত আকৌ মই ভোট গ্ৰহণ অনুষ্ঠিত হোৱাটো মই বিচাৰোঁ। আৰু আটাইতকৈ দুখৰ কথা এইটোৱে, মানে মই লজ্জিত হৈছোঁ বিজেপিয়ে যে ইমান তললৈ যাব পাৰে, মই আজি এই মুহূৰ্তলৈকে মই ভবা নাছিলোঁ। এই যিখন গাড়ী ধৰি থৈছে, এতিয়াও যদি আপোনালোকে সংবাদ মাধ্যমৰ কেমেৰা তাত ঘূৰাইগে, মই অনুৰোধ কৰিম আপোনালোকে মোক প্ৰশ্ন সোধাৰ পিছত তালৈ যাওক। মোক তাত কোনোবা এজনে মোক ভিডিঅ' আনি দেখুৱাইছে, মইতো বাছত যোৱা নাই, আপোনালোকেও দেখিছে। বাছৰ ভিতৰত পদুম ফুলৰ পতাকা, মানে পদুম ফুলৰ পতাকা লৈ আহিলে চব কৰিব পাৰি নেকি? ভাবকচোন, আমি নিৰ্বাচন খেলিছোঁ, এটা নিকা নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিছিল, কিন্তু নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিপৰীতে কিছু ঠাইত আমি মানে তেওঁলোকে চৰকাৰী হাতোৰাৰে পৰিচালিত হোৱা আমি পৰিলক্ষিত কৰিছোঁ। মই কেতিয়াও এই কথা মানি নলওঁ। ইয়াৰ ৰাইজে যদি, মই ৰাইজৰ পক্ষত আছোঁ, ৰাইজে যি কৈছে মই কেণ্ডিডেট হিচাপে সেইটোৰ পক্ষত আছোঁ। সমগ্ৰ অসমবাসী ৰাইজক, আমাৰ ৰাইজৰ দলৰ 13জন প্ৰাৰ্থীয়ে একেলগতে আমি নমস্কাৰ জনাব খুজিছোঁ যে আপোনালোকে এবাৰ যি ধৰণে ভোটদান কৰিলে, সমগ্ৰ অসমৰ ভিতৰতে এটা বেছি ভোটদান কৰা এটা নিৰ্বাচন ৰূপে এবাৰ পৰিগণিত হ'ল। এই চৰকাৰখনৰ পৰা আমি অসমৰ মানুহক বচাবৰ কাৰণে যে এইবাৰ অসমৰ মানুহে ভোটদান কৰিছে সেইটো প্ৰমাণিত হৈছে। গতিকে অতিমাত্ৰা ভোটদানৰ যিটো ঘটনা ঘটিলে, যে এইবাৰ অতি বেছিকৈ মানুহে ভোটদান পৰ্বত অংশগ্ৰহণ কৰিছে, 85 নহয়, পৰিৱৰ্তনৰ বিজেপি দলক খেদুৱাৰ আৰু বিজেপি দলৰ পৰা অসমৰ মানুহক বচোৱাৰ ভোটদান ৰূপে পৰিগণিত হৈছে। বিৰোধী দলবিলাকক ভোটদান দিয়াৰ কাৰণে মই অসমবাসী ৰাইজ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথম কথাটো হ'ল যে এইবাৰ আটাইতকৈ ডাঙৰ ঘটনাটো ঘটিলে যে বিজেপি দলক অসমৰ ভোটাৰে এইবাৰ পানী খুৱাই দিলে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই জুলুকে পানী খাবলৈ বাধ্য হ'ল। যিদিনা হিমন্ত বিশ্ব শৰ্মাই নিজৰ মূৰৰ চুলি ফালি তেওঁৰ পত্নীৰ শিৰত সেন্দুৰ আছেনে নাই দেখুৱাবলগীয়া পৰিস্থিতি হ'ল, সেইদিনাই আচলতে উগ্ৰ সাম্প্ৰদায়িক ফেচিষ্ট মদগৰ্বী অহংকাৰী শাসক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমবাৰৰ কাৰণে অসমীয়া জাতিৰ ওচৰত, অসমৰ জনগণৰ ওচৰত পৰাজয় হ'ল। একদম আমি 13জন কেণ্ডিডেটে সমূহীয়াভাৱে অনুভৱ কৰোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনটো আছিলে বিজেপি দলৰ বিৰুদ্ধে এটা প্ৰচণ্ড ঢৌ। তাৰ পাছত কেতিয়াবা ইলেকশ্যনত কেতিয়াবা মানুহ জিকিব নোৱাৰিবও পাৰে বিভিন্ন কাৰণত। প্ৰথম কাৰণটো হ'ল যে আমাৰ সাংগঠনিক দুৰ্বলতা, আমি অলপ খৰধৰকৈ ইলেকশ্যন খেলিছোঁ, সেইটো কাৰণে কেতিয়াবা হ'ব পাৰে। কিন্তু তাতকৈ ডাঙৰ কথা যে এই নিৰ্বাচনৰ কাৰণে বিজেপিয়ে কিমান খেলা কৰিলে। 1 নম্বৰ,
2026 চনৰ নিৰ্বাচনৰ লক্ষ্য কৰি তেওঁলোকে ডিলিমিটেশ্যন কৰিলে, সমষ্টিবিলাক নিজৰ মতে ভাগ কৰি পেলালে। 2 নম্বৰ তেওঁলোকে এছআৰ কৰিলে, স্পেচিয়েল ৰিভিজন কৰি বহুত মানুহৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে আৰু বহুত মানুহক অন্যায়ভাৱে ভোটাৰ তালিকাত নাম ভৰাই দিলে। 3 নম্বৰ তেওঁলোকে কি কাম কৰিলে, তেওঁলোকে সাংঘাতিক ধৰণে ৰিগিং কৰিছে ইলেকশ্যনটো, সকলো সমষ্টিতে ৰিগিং কৰিছে। 4 নম্বৰ তেওঁলোকে কি কৰিছে, EVM মেচিনবিলাক টেম্পাৰিং কৰিবলৈ অপচেষ্টা কৰিছে। 5 নম্বৰ তেওঁলোকে প্ৰশাসনক সাংঘাতিক ধৰণে ব্যৱহাৰ কৰিছে, প্ৰশাসনক অদ্ভুত ধৰণে ব্যৱহাৰ কৰিছে আৰু প্ৰশাসন বিজেপি দলৰ সদস্যৰ নিচিনাকৈ কাম কৰিছে এইবাৰ বিধানসভাত। যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পানীৰ দৰে টকা খৰচ কৰিছে, পানীৰ দৰে। মোৰ বিৰুদ্ধে 30 কোটি টকা খৰচ কৰিছে, 30 কৰোৰ 30 কোটি টকা খৰচ কৰিছে বিজেপি দলে। কিন্তু তাৰ পাছতো মই গৰ্বৰে প্ৰত্যয়েৰে সৈতে ক'ব পাৰোঁ যে 30 কোটি টকা খৰচ কৰাৰ পাছতো শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজক বিজেপিয়ে হৰুৱাব নোৱাৰিলে। শিৱসাগৰত বিজেপি নহয়, ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে জয়ী হ'ব। ভাল নিৰ্বাচন খেলিছোঁ, প্ৰত্যেকজন প্ৰাৰ্থীয়ে আমাৰ ভালকৈ যুঁজ দিছে। কিমানজন জিকো কিমানজন হাৰো সেইটো পিছৰ কথা, কিন্তু 13 জনৰ ভিতৰত 13 জনে এইবাৰ আমাৰ ইলেকশ্যনত খুব ধুনীয়া যুঁজ দিছে। আমি 13 জন উঠিছোঁ আৰু 13টা সমষ্টিতে আমি বিজেপিক পানী খুৱাই দিছোঁ। সপোন আমি ৰাইজক দেখুৱাইছোঁ। নাম্বাৰ 1 যে অসমক আমি বছৰৰ 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰিম। যদি ৰাইজৰ দল চৰকাৰলৈ আহে তেতিয়াহ'লে অসমক বছৰৰ 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰি ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যনত পৰিণত কৰি অসমীয়া জাতিক আমি, অসমৰ কৃষকক আমি ধনী খেতিয়কত পৰিণত কৰিম। এইটো 1 নম্বৰ প্ৰতিশ্ৰুতি, 1 নম্বৰ আমাৰ সংকল্প, 1 নম্বৰ আমাৰ এজেণ্ডা। ৰাইজৰ দল যেতিয়াই চৰকাৰলৈ আহিব অসমৰ প্ৰতিখন গাঁও, অসমৰ প্ৰতিখন চাহ বাগিচাৰ লাইন এলেকাত, অসমৰ প্ৰতিখন নগৰৰ ৱাৰ্ডবিলাকত আৰু অসমৰ প্ৰত্যেকখন চৰ চাপৰি এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী আৰু সেই ইণ্ডাষ্ট্ৰীৰ ভিত্তিত সমগ্ৰ বজাৰ ব্যৱস্থা অসমৰ স্থানীয় মানুহৰ হাতলৈ অনা। যে আমি অসমৰ প্ৰত্যেকজন অসমীয়াক স্কিল্ড প্ৰফেশ্যনেল অসমীয়া ৰূপে গঢ়ি তুলি অসমীয়া জাতিক 1 ষ্টেপ ফৰৱাৰ্ড, 1 খোজ আগুৱাই লৈ যোৱাৰ কথা এবাৰ প্ৰকাশ কৰিলোঁ। অসম বিধানসভালৈ অখিল গগৈ অহাটো বিজেপিয়ে কিয় নিবিচাৰে? অসম বিধানসভাত লুৰিণজ্যোতি গগৈ থকাটো কিয় নিবিচাৰে? অসম বিধানসভাত মীৰা বৰঠাকুৰ থকাটো কিয় নিবিচাৰে? অসম বিধানসভাত জ্ঞানশ্ৰী বৰা, অসম বিধানসভাত ৰাহুল চেত্ৰী, কুংকি চৌধুৰী থকাটো কিয় নিবিচাৰে? অসম বিধানসভাত গৌৰৱ গগৈ থকাটো কিয় নিবিচাৰে? যিসকল ব্যক্তি অসমৰ বাবে চিন্তা কৰে সেইসকল ব্যক্তিৰ কথা অসম বিধানসভাত, সেইসকল ব্যক্তিয়ে কথা কেনেদৰে অসম বিধানসভাত ক'ব পাৰিব সেয়া সকলোৱে ভালদৰে জানে। এটা বিষয় উত্থাপন হৈছে যে অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, ৰাহুল চেত্ৰী, কুংকি চৌধুৰী, ডক্টৰ জ্ঞানশ্ৰী বৰা এইসকলৰ প্ৰসংগ, মীৰা বৰঠাকুৰৰ প্ৰসংগ, এইসকলক বিধানসভালৈ পঠিয়াব লাগে এইবাবে যে জাতিৰ স্বাৰ্থত অসমৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত মাত মাতিব পৰা ব্যক্তি, ৰাইজৰ বাবে মাত মাতিব পৰা ব্যক্তি। আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত কিহৰ বাবে তেওঁলোকক অসম বিধানসভাত যাবলৈ দিয়াটো বিজেপিয়ে নিবিচাৰে, অসম বিধানসভালৈ যোৱাটো নিবিচাৰে? অখিল গগৈ, লুৰিণজ্যোতি গগৈ, মীৰা বৰঠাকুৰ বা গৌৰৱ গগৈৰ প্ৰসংগত কেনেদৰে বিজেপি সৰব হৈ আমি দেখিছোঁ। আমি এইটোও বিচাৰোঁ যে গণতন্ত্ৰত শাসকৰ সমান্তৰালভাৱে বিৰোধী পক্ষ শক্তিশালী হোৱাটো বিচাৰোঁ। যদিও বিৰোধী ঐক্যই এবাৰ যদি চৰকাৰ গঠন কৰিব কিবা স্বৰূপে নোৱাৰে, অখিল গগৈয়ে কৰিছে পাৰিব, গৌৰৱ গগৈয়েও আশা প্ৰকাশ কৰিছে, লুৰিণজ্যোতি গগৈয়েও আশা প্ৰকাশ কৰিছে, মীৰা বৰঠাকুৰেও আশা প্ৰকাশ কৰিছে এবাৰ জিকিব, বিৰোধী ঐক্যৰ চৰকাৰ হ'ব। যদিও নোৱাৰে তথাপিতো বিৰোধী ঐক্য বিধানসভাৰ এইকেইগৰাকী নেতা থাকিলে, বিধানসভাত এইকেইগৰাকী জনপ্ৰতিনিধি থাকিলে, বিধানসভাত এইকেইগৰাকী বিধায়ক থাকিলে নিশ্চিতভাৱে অসম বিধানসভা শক্তিশালী হ'ব। আৰু বিৰোধী যদি শক্তিশালী হয় গণতন্ত্ৰত, তেনেহ'লে বিৰোধী শক্তিশালী হ'লে জনসাধাৰণৰ হিতৰ বাবে কাম হ'ব, সেয়া সকলোৱে বিচাৰে। আমি এইটো বিচাৰোঁ যে গণতন্ত্ৰত বিৰোধী শক্তিশালী হ'ব লাগে, শাসকৰ সমান্তৰালভাৱে বিৰোধী শক্তিশালী হ'ব লাগে, আৰু শক্তিশালী বিৰোধীয়ে নিশ্চিতভাৱে গণতন্ত্ৰৰ প্ৰকৃত প্ৰমূল্যবোধ আৰু ভাৰতবৰ্ষৰ ৰাজনীতিৰ প্ৰকৃত মৰ্যাদা ধৰি ৰখাত সক্ষম হয়। আৰু সেইবাবে আমি এইকেইগৰাকী নেতাক অসম বিধানসভালৈ অহাটো বিচাৰিছোঁ। বিৰোধী নেতাক কৰা আক্ৰমণ, সংবাদ মাধ্যমক কৰা আক্ৰমণ, এইবোৰে প্ৰকৃতপক্ষে গণতন্ত্ৰক
কিমান আঘাত কৰিছে সেয়া আমি ভালদৰে জানো। বিষয় হৈছে এইটো, যিটো সময়ত লুৰিণজ্যোতি গগৈৰ বাসগৃহত অভিযান চলালে, যিটো সময়ত অসমৰ সাংবাদিকক লক্ষ্য কৰি, অসমৰ সংবাদ প্ৰতিষ্ঠানক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আক্ৰমণ কৰে, হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মন্তব্য কৰে, বিজেপিৰ দলটোৱে কেনেদৰে আক্ৰমণ কৰে, আক্ৰমণ প্ৰত্যাক্ৰমণ দেখিবলৈ পোৱা গৈছে, সেইবোৰ আমি দেখিছো। গতিকে গণতন্ত্ৰক নিশ্চিতভাৱে আঘাত কৰে এনেধৰণৰ কথাই। লগতে আমি এইটো উল্লেখ কৰিব বিচাৰিছো যে শেহতীয়াভাৱে অসমৰ ৰাজনীতিত এইবাৰ বিৰোধীৰ চৰকাৰ আহিব বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। অখিল গগৈয়ে কৈছে যে এইবাৰ বিৰোধীৰ চৰকাৰ আহিব, বিৰোধীয়ে চৰকাৰ কৰিব পাৰিব সম্পূৰ্ণৰূপে, সেই কথা অখিল গগৈয়ে কৈছে। গৌৰৱ গগৈয়ে আশা প্ৰকাশ কৰিছে, কংগ্ৰেছৰ নেতৃত্বই আশা প্ৰকাশ কৰিছে, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি কৈছে। কিন্তু তাৰ মাজতে বহুবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে যে বিৰোধী মিত্ৰতাত দেৰি হ'ল নেকি, সেই বিৰোধী মিত্ৰতা দেৰি হোৱাৰ বাবে চৰকাৰ অহাত বাধাৰ সৃষ্টি হ'ব নেকি, এনেধৰণৰ প্ৰসংগবোৰ সন্মুখলৈ আহে। কিন্তু আমি উল্লেখ কৰিব বিচাৰিছো যে এইবাৰ বিজেপি বিৰোধী এটা ঢৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু দেখিবলৈ পোৱা গ'ল। বিৰোধীক কিন্তু ভোট দিয়া দেখিবলৈ পোৱা গ'ল এইবাবে যে বিৰোধী একত্ৰিত হ'ল, বিৰোধী ঐক্য হ'ল। বিৰোধী ঐক্য হোৱাৰ বাবে বিৰোধীক ভোট দিয়া পৰিলক্ষিত হ'ল। AIDFৰ নেতৃত্বকো কিন্তু এইবাৰ উপেক্ষা যে অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজে কৰিব সেয়াও প্ৰায় স্পষ্ট। কিন্তু তাতকৈ দুৰ্ভাগ্যজনক বিষয় এটা আহি পৰিছে যে কংগ্ৰেছৰ একাংশ নেতাই যি চিপৰাংমৰা ৰাজনীতি কৰিছে, কংগ্ৰেছৰ একাংশ নেতাই যেনেদৰে চিপৰাংমৰা ৰাজনীতি কৰিলে, মিত্ৰ দলৰ প্ৰাৰ্থীক যেনেদৰে হৰুৱাবলৈ চেষ্টা কৰিলে, এটা উদাহৰণ হৈছে দলগাঁও। আজিজুৰ ৰহমানক হৰুৱাবলৈ পাৰ্যমানে চেষ্টা কৰিলে কংগ্ৰেছৰ নেতাই, কংগ্ৰেছে চেষ্টা কৰিলে। কংগ্ৰেছৰ প্ৰকৃতপক্ষে কংগ্ৰেছক লৈ বিভিন্নজনৰ প্ৰশ্ন হয় যে এই কংগ্ৰেছ দলটোৱে নিজৰ উন্নয়ন নিবিচাৰে, আনৰো উন্নয়ন নিবিচাৰে নেকি, এনেধৰণৰ প্ৰশ্নবোৰ আহিছে। যিটো সময়ত বিজেপিৰ বিৰোধী স্থিতি লৈছে সকলোৱে, বিজেপিক সকলোৱে বেয়া পায় বুলি ভাবিছে, বিজেপিয়ে বেয়া কাম কৰে বুলি মানি লৈছো, কিন্তু কংগ্ৰেছে কোনটো ভাল কাম কৰিবলৈ গৈছে যে মিত্ৰ দলৰ প্ৰাৰ্থীক হৰুৱাবলৈ চেষ্টা কৰা। এনেবোৰ বিষয়ে নিশ্চিতভাৱে দুটা ৰাষ্ট্ৰীয় দলৰ সন্দৰ্ভত প্ৰশ্ন আহি পৰিছে। বিজেপি যিমান দূৰ বিশ্বাসী নহয়, তেনেদৰে কংগ্ৰেছকো সিমান বিশ্বাস কৰিবলগীয়া দল নহয়। গতিকে আঞ্চলিকতাবাদী শক্তিয়ে অসমত আগন্তুক সময়ত কেনেদৰে একত্ৰিত হৈ যুঁজ দিয়াৰ প্ৰয়োজন আছে, এইবাৰৰ বিধানসভা নিৰ্বাচনে কিন্তু আমাক সেই কথা শিকাইছে। লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ এটা কথা ভালদৰে জনাৰ প্ৰয়োজন আৰু বুজাৰ প্ৰয়োজন যে কংগ্ৰেছ বা বিজেপি অখিল গগৈ বা লুৰিণজ্যোতি পক্ষৰ নাথাকে। কংগ্ৰেছ বা বিজেপি এই দুটা ৰাষ্ট্ৰীয়তাবাদী দল কোনো কাৰণতে আঞ্চলিকতাবাদী শক্তিৰ পক্ষত নাথাকে। আৰু অসমৰ ভাল চিন্তা কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ বিজেপি কিমান দূৰ গুৰুত্বপূৰ্ণ, কংগ্ৰেছ বিজেপি কিমান দূৰ প্ৰাসংগিক, সেই কথা সকলোৱে বুজি পাইছে। বিজেপি যিমান বেয়া, কংগ্ৰেছো কিন্তু সিমান এটা ভাল নহয়। গতিকে এই দুয়োটা দলৰ ক্ষেত্ৰতে মানুহে আগন্তুক সময়ত ভাবিবলগীয়া বহুখিনি বিষয় আছে। ঋতুমণি শইকীয়াই হেনো বিজেপি বিৰোধী দলত কাম কৰি নিজকে নিৰপেক্ষ টেক লগাই আছে আৰু সেইটো টেকটো ত্যাগ কৰা উচিত। অতনু ভূঞা ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ, ঋতুমণি শইকীয়াক আপুনি সমালোচনা কৰাৰ আগতে এবাৰ ভাবি চাব আপুনি কাৰ পক্ষত কাম কৰি আছে। আপুনি যিবোৰ লিখা মেলা কৰি আছে, আপুনি এই যিটো ঋতুমণি শইকীয়াক লৈ এটা ভাষ্য দিছে, বিজেপি বিৰোধী চেনেলত কাম কৰি ঋতুমণি শইকীয়াই নিৰপেক্ষৰ টেকটো লগাইছে, আপুনি কিহৰ টেক লগাইছে? আপোনাৰ এই লিখা মেলা, আপোনাৰ এই কথা বতৰাবিলাক নিৰপেক্ষ হয়নে? আপুনি বিজেপিৰ ছাপৰ্টত লিখা মেলা কৰি থাকে, বিজেপিৰ ছাপৰ্টত কথা কৈ থাকে, আপুনি বিজেপিক সমৰ্থন কৰি ঋতুমণি শইকীয়াক সমালোচনা কৰিছে। আপোনাৰ লাজ নালাগেনে? আপুনিতো একেবাৰে নিৰপেক্ষভাৱে উত্তৰ দিয়া নাই, আপুনি একেবাৰে নিৰপেক্ষভাৱে কথা কোৱা নাই, আপুনিতো এজন সমাজ সচেতন ব্যক্তি হিচাপে কথা কোৱা নাই। আপুনি বিজেপিক তেল মাৰিবলৈ কৈছে, আপুনি চৰকাৰক, মুখ্যমন্ত্ৰীদেৱক তেল মাৰিবলৈ, তেওঁলোকক সমৰ্থন কৰি ঋতুমণি শইকীয়াক সমালোচনা কৰিবলৈ গৈছে। আপোনাৰ লাজ লগা উচিত। আপোনাক ক'ব বিচাৰোঁ, আপুনি এনেকৈ চৰকাৰক ছাপৰ্ট কৰি সাংবাদিকতাৰ যিটো টেগ লগাই আছে, আপুনি এজন মহান সাংবাদিক, ডাঙৰ সাংবাদিক, আপুনি নিজকে সাংবাদিক বুলি যি এই ছ'চিয়েল মিডিয়াত জহাই ফুৰে, সমাজত জহাই ফুৰে, আপোনাকহে এই টেগটো আঁতৰাই দিবলৈ আমি অনুৰোধ কৰিম। সমাজে আপোনাক সেইটো কথা ক'ব যে আপুনি সাংবাদিকতাৰ টেগটো আঁতৰাই আপুনি বিজেপিৰ প্ৰভাৰী হিচাপে নামাকৰণ কৰক, আপুনি বিজেপিৰ প্ৰচাৰক হিচাপে, আপুনি বিজেপিৰ এজন ডাঙৰ সমৰ্থক হিচাপে, আপুনি চৰকাৰৰ মুখ্য প্ৰচাৰকৰ দায়িত্বত থকা বুলি আপুনি অসমৰ ৰাইজক জনাই দিয়ক। আপুনি ছ'চিয়েল মিডিয়াত জনাই দিয়ক আপুনি যি ধৰণে কাম কাজ কৰি আছে, তেল মাৰিবৰ কাৰণে, আপুনি চৰকাৰক হওক, মুখ্যমন্ত্ৰী হওক, আপুনি যে তেল মাৰিবৰ কাৰণে যিবোৰ কথা বাতৰি কৈ থাকে, তাত বুজিবলৈ কাৰো সন্দেহ নাই। কেৱল আপুনি এই সাংবাদিকতাৰ টেগটো আঁতৰাই দিয়ক।
আপুনি নিতুমণি শইকীয়াক টেগ আঁতৰাবলৈ কোৱাৰ আগত আপুনি কিমান নিৰপেক্ষ, আপুনি কাক সমালোচনা কৰিবলৈ গৈ আপুনি কাক মালিচ কৰি আছে, সেই কথাখিনি এবাৰ আপুনি ভাবিব। অসমৰ প্ৰত্যেকজন সমাজ সচেতন ব্যক্তিয়ে একে মুখে স্বীকাৰ কৰিব নিতুমণি শইকীয়া ডাঙৰীয়া এজন সৎ নিৰপেক্ষ সাংবাদিক। কাৰো ভৰি মালিচ কৰি থকা সাংবাদিক নিতুমণি শইকীয়া নহয়। নিতুমণি শইকীয়াই নিজকে এজন সৎ নিৰপেক্ষ বুলি কোৱা কথা নহয়। এই সৎ আৰু নিৰপেক্ষতাৰ শব্দ দুটা সমাজে দিছে, আমি দিছোঁ। আমি একেই মুখে স্বীকাৰ কৰোঁ নিতুমণি শইকীয়াই কি কৰি আছে। নিতুমণি শইকীয়া এজন কোনো সন্দেহ নথকা এজন সৎ আৰু নিৰপেক্ষ সাংবাদিক। কিন্তু আপোনাকো আমি একেমুখী ক'ম, আমি সকলোৱে একেমুখী ক'ম, অতনু ভূঞা এজন চৰকাৰী সাংবাদিক, বিজেপিৰ এজন ডাঙৰ প্ৰচাৰক, বিজেপিৰ এজন ডাঙৰ সমৰ্থক। চৰকাৰী সাংবাদিক এজন চৰকাৰৰ কিনা গোলাম, চৰকাৰৰ কথা হকে বিহকে প্ৰচাৰ কৰি ফুৰা এজন বিজেপিৰ মহাপ্ৰবন্ধক, মহাপ্ৰভাৰী। এই কথা সকলোৱে বুজি পাইছে। আৰু আপুনি তাতোকৈ ডাঙৰ কি হয় জানেনে? আপুনি বন্ধুৰ নামত কলংক। কিয় কৈছোঁ? আপুনি জুবিনদাৰ এজন ডাঙৰ বন্ধু বুলি কয় নহয়। গতিকে জুবিনদাৰ নামত আপুনি কি কৰিলে, জুবিনদাৰ চৰিত্ৰ হননৰ ক্ষেত্ৰতো আপুনি কি ভূমিকা পালন কৰিলে বন্ধুত্বৰ নামত, এই কথা অসমৰ ৰাইজে দেখিছে, শুনিছে। গতিকে এতিয়া আপুনি যিটো সময়ত গোটেই অসমবাসীয়ে জুবিনদাৰ ন্যায় বিচাৰি বিজেপি বিৰোধী অভিযানত লাগিছে, সেইখিনি সময়তে আপুনি বিজেপিৰ ছাপোৰ্টত কাম কৰি থকাৰ ভূমিকাটোহে লক্ষণীয়। এতিয়া আপুনিয়ে কওকচোন, নিৰপেক্ষ সৎ সাহসী সাংবাদিক কোন হ'ল, আপুনি নে নিতুমণি শইকীয়া ডাঙৰীয়া? নিতুমণি শইকীয়া ডাঙৰীয়াই কিন্তু ধাৰাবাহিকভাৱে জুবিনদাৰ ন্যায়ৰ ছাপোৰ্টত মাত মাতি থকাৰ বাবে তেওঁ নিজৰ ঘৰ উদং কৰি দিছে চৰকাৰে, তাকো ভ্ৰক্ষেপ কৰা নাই। নিতুমণি শইকীয়াৰ সঁচা কথাবোৰ ক'বৰ কাৰণে কাৰো ওচৰত তেওঁ ভয় নকৰে। ভয় কৰে আপুনি। আপোনাৰ দৰে মানুহবোৰৰ বাবে সমাজখনৰ আজি এই অৱস্থা। আপোনাৰ দৰে মানুহবোৰৰ বাবে জুবিনদাৰ দৰে এই মানুহজন, আমাৰ প্ৰাণৰ শিল্পীজনক আমি হেৰুৱাবলৈ বাধ্য হৈ গ'লোঁ। নিতুমণি শইকীয়াই সেই সঁচা কথা ক'বৰ বাবে মুখ্যমন্ত্ৰী হওক, চৰকাৰ হওক, কালৈকো ভ্ৰক্ষেপ নকৰি যিবোৰ সঁচা কথা তেওঁ ফাদিল কৰি আহিছে, তাৰ বাবে তেওঁ যদি সৎ আৰু নিৰপেক্ষ টেগটো আঁতৰাই দিব লাগে, তেন্তে আপুনিও সেই সাংবাদিক বুলি লগাই লোৱা সেই টেগটো আঁতৰাই এজন চৰকাৰী প্ৰভাৰী হিচাপে আপুনি নিজকে মনোনিৱেশ কৰক আৰু জনমানসত আপুনি নিজকে প্ৰচাৰ কৰক। সেইটো আমাৰ ফালৰ পৰা আপোনাক অনুৰোধ জনাইছোঁ। নমস্কাৰ, মই ঋতুৰাজ বৰা, যোৰহাটৰ এজন সাধাৰণ সাংবাদিক। আজি আচলতে মোৰ লগত এটা নহ'বলগীয়া অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল। আজি পুৱাৰ ভাগত মই ঘৰৰ পৰা টাউনলৈ চিলাধৰা হৈ গৈ থাকোঁতেই যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীৰ ঘৰ পাৰ হ'বলৈ যাওঁতে শান্তনু দাই গেটৰ মুখতে ফোনত কথা পাতি আছিল আৰু মোক দেখি ঋতুৰাজ এইফালে আহা, তোমাৰ লগত এটা কথা আছে বুলি ঘৰৰ ভিতৰলৈ মাতি দিলে আৰু জোতাযোৰ খুলি মই তেওঁ জাষ্ট বাৰান্দাত বহিছিলোঁ। তেতিয়া তেওঁ মোক বিভিন্ন ধৰণে অকথ্য গালিগালাজ কৰে। তেওঁ মোক এনেধৰণে ক'লে যে তোমালোকৰ চেনেলত এই 2026 বিধানসভা নিৰ্বাচনত এবাৰো তোমালোকে মোৰ নাম নল'লা। তুমি ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ দৰে এটা ফটুৱা নেতাৰ তুমি নাম ল'লা, তুমি সিদ্ধাংকু অংকুৰ বৰুৱাৰ নাম ল'লা, তুমি কংগ্ৰেছৰ নেতাৰ বাতৰি কৰিলা, কিন্তু তোমালোকৰ চেনেলে এবাৰো মোৰ নাম নল'লে। তুমি কিহৰ বোলে সাংবাদিক? মই 31-32 বছৰ সাংবাদিকতাৰ অভিজ্ঞতা আছে, হালধীয়া সাংবাদিক হ'বলৈ আহিছে। তোমালোকৰ ৰাস্তাটো মই দিছিলোঁ, তথাপি তোমালোকৰ কোনো কৃতজ্ঞতা নাই, তোমালোকে মোৰ হৈ এটা বাতৰি নকৰিলা। এতিয়া মই শান্তনুদাক ক'লোঁ যে শান্তনুদা তেনেকুৱা কথা নহয়, মই আপোনাৰ বহুবাৰ বাতৰি কৰিছোঁ, গতিকে আপুনি মোক দম নিদিব, কাৰণ আপোনাৰ সূত্ৰলম্বিবতেতো আমি বাতৰি নকৰোঁ। তেতিয়া তুমি মোৰ ঘৰৰ চৌহদত আছা, কিন্তু মই ওলাই আহি জোতাযোৰ পিন্ধি আছিলোঁ। তুমি মোৰ ঘৰৰ চৌহদত আছা, তোমাক মই ইচ্ছা কৰিলে ঘুচিয়াই নাক ভাঙি দিব পাৰোঁ, তুমি কি বুলি ভাবিছা? তাৰপিছত মই জোতাযোৰ পিন্ধি থাকোঁতে তেওঁ মোক এখন ফটো মাৰিলে। ফটো মাৰি কৈছে 70টা কৰিলে অপেন কৰিবা বোলে, তেতিয়া গম পাবা মই যোৰহাটৰ কোন হয়। এনেকুৱা ধৰণৰ আচলতে ভয় ভাবুকি দিলে। এতিয়া তেওঁ তাৰপিছত মোৰ যিহেতু মই জোতাযোৰ পিন্ধি থাকোঁতে এখন ফটো মাৰিছিলে তেওঁ বাৰান্দাত, সেই ফটোখন দি এতিয়া সামাজিক মাধ্যমত দিছে যে মই তেওঁ তাত দক্ষিণা বিচাৰি গ'লোঁ। এতিয়া মই শান্তনু পূজাৰী ডাঙৰীয়াক আপোনাক মই চেলেঞ্জ কৰিছোঁ, প্ৰত্যাহ্বান জনাইছোঁ, যিহেতু আপোনাৰ ঘৰত CCTV কেমেৰা নিশ্চিতভাৱে থাকিব, গতিকে আপুনি মোৰ লগত পতা কথাখিনি ৰাজহুৱা কৰক। আপোনাৰ যদি সৎসাহস আছে, মই যদি আপোনাৰ তাত দক্ষিণা বিচাৰি গৈছিলোঁ, তেতিয়াহ'লে আপুনি আপোনাৰ ঘৰত থকা CCTV ফুটেজ আপুনি ৰাজহুৱা কৰক, তেতিয়া আচলতে প্ৰকৃত সত্যটো ৰাইজে গম পাব।
এনেধৰণে বিনা কাৰণত কাৰোবাক আপুনি কথা নাই বতৰা নাই আপোনাৰ কিবা উলহৰ খং ভগাধাৰী জাৰিব আৰু আমি মনে মনে সহ্য কৰি থাকিম, ইয়াক কেতিয়াও সহ্য সম্ভৱ নহয়। কাৰণ আমি সাংবাদিকতা কৰিছোঁ, সততাৰে কৰিছোঁ, সাংবাদিকতা শিকি আছোঁ। আপুনি 31-32 বছৰ সাংবাদিকতা কৰি সাংবাদিকক অভব্য আচৰণ কৰিবলৈ শিকিলে আৰু এগৰাকী ৰাজনৈতিক যোৰহাট বিজেপিৰ সভাপতিৰ দৰে আসন অলংকৃত কৰি থকাৰ পিছত আপুনি এগৰাকী সাংবাদিকক দম দিব, ভাবুকি দিব। আৰু আপোনাৰ এয়াই প্ৰথম ঘটনা নহয়, বিভিন্ন সময়ত এনেকৈ আপুনি ভয় ভাবুকি দম দি সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰে। এইখিনি কথা মই সঁচা কৈছোঁ নে মই মিছা কৈছোঁ সেইখিনি প্ৰমাণ হ'ব। আপোনাক মই পুনৰবাৰ চেলেঞ্জ কৰিছোঁ, যদি এইখিনি আপুনি যদি মই কোৱা কথাখিনি মিছা হয়, আপোনাৰ ঘৰত থকা CCTV কেমেৰা নিশ্চিতভাৱে থাকিব, এই কথাখিনি ৰাজহুৱা কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। আচলতে এই বিজেপি চৰকাৰখন আমি দেখি আছোঁ যে পুলিচ প্ৰশাসনক আচলতে তেওঁলোকে নিজৰ হাতৰ পুতলা হিচাপে ব্যৱহাৰ কৰি আহিছে। কুংকি চৌধুৰীয়ে আমি জানো যে অকল এখন এজাহাৰে নহয়, বিজয় গুপ্তাৰ বিৰুদ্ধে নহয়, তেওঁ কুংকি চৌধুৰীৰ নাম এটা ফেক ভিডিঅ' ওলোৱাৰ কাৰণে আচলতে তেওঁ এখন এজাহাৰ দিছিলে। সেই সময়তো যিজন ব্যক্তিয়ে আচলতে এইখিনি কাম কৰিছিলে তেওঁ বিজেপি IT চেলৰ আছিলে, সেইটো প্ৰমাণ কৰা হৈছিলে। কিন্তু তেখেতক আটক কৰাও নহ'ল, আনকি তেওঁ সোধ পোছৰ কাৰণে আচলতে মাতাও নহ'ল। তাৰপিছতে আমি দেখিলোঁ যে বিজয় গুপ্তাৰ ডাঙৰীয়াই স্কুল ৰখাই পেলাই, স্কুল চলি থকা সময়ত স্কুল ৰখাই পেলাই তাতে মিটিং পাতিছিলে, বহুত লোক তাতে উপস্থিত আছিলে। সেই যেতিয়া এইখিনি কথা আচলতে উইথ ইভিডেন্স কুংকি চৌধুৰী ডাঙৰীয়ানীয়ে এইখিনি কথা যেতিয়া পুলিচ প্ৰশাসনক বা য'ত জনাব লাগিছিলে তেখেতে জনালে, তেতিয়া এই বিজয় গুপ্তাৰ বিৰুদ্ধে কিন্তু কোনো ধৰণৰ আমি দেখা নাছিলোঁ কোনো ধৰণৰ একশ্যন লোৱা। কেৱল মাত্ৰ যোনগৰাকী মেইন টিচাৰ আছিলে তেখেতক খালি নিলম্বন কৰা হৈছিলে। তেখেতৰ কোনো দুখ নাছিলে, কাৰণ এইখিনি সকলো বস্তু বিজয় গুপ্তা ডাঙৰীয়াৰ গাইডেন্সৰ আণ্ডাৰত বা তেওঁৰ নিৰ্দেশ মৰ্মেই সকলোখিনি হৈ আছিলে। ইয়াৰ পৰা এটা স্পষ্ট হৈ পৰিছে যে এইখন চৰকাৰে কেৱল মাত্ৰ বিৰোধী কণ্ঠ ৰোধ কৰিবৰ কাৰণে এই পুলিচ প্ৰশাসনক আগবঢ়াই দিয়ে। আমি দেখিছোঁ যে কুংকি চৌধুৰী ডাঙৰীয়ানী খুব আচলতে ব্যক্তিৰ আচলতে এই চেণ্ট্ৰেল গুৱাহাটী যিসকল পাব্লিক আছে তেওঁলোকে খুব তেওঁক মৰম দিছে, কাৰণ তেওঁ এগৰাকী নতুনকৈ অহা যুৱতী, আচলতে ৰাজনীতিত প্ৰথমবাৰৰ বাবে তেওঁ খোজ দিছে আৰু তেখেতে খুব সুন্দৰভাৱে আচলতে কেম্পেইনটো চলাই নিছিলে। তেওঁ কাৰো বিৰুদ্ধে তেওঁ একো কথা কোৱা নাছিলে, কাৰো এগেইনষ্টে তেওঁ একো কথা কোৱা নাছিলে। তেওঁ কেৱল তেওঁৰ নিজৰ কি ৰোড মেপ আছে, তেওঁৰ কি ব্লু প্ৰিণ্ট আছে, তেওঁ কেনেকৈ যোনখিনি সমস্যা আচলতে চেণ্ট্ৰেল গুৱাহাটীৰ যিসমূহ পাব্লিক আছে সেই সমস্যাসমূহ কেনেকৈ পাব্লিকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ কেনেকৈ সমাধান কৰিব, সেইখিনি কথা তেওঁ কৈ গৈছিলে। সেইকাৰণে পাব্লিকে তেওঁ খুব সুন্দৰভাৱে আঁকোৱালি লৈছিলে বা তেওঁৰ কাৰণে আচলতে খুব ভলেণ্টিয়াৰলি পাব্লিক ওলাই অহা আমি দেখিছিলোঁ। সেইবাবে আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজয় গুপ্তা ডাঙৰীয়াই ভয় খাইছে, সেইকাৰণে তেওঁলোকে এনেধৰণৰ প্ৰচেষ্টা চলাইছে। তেওঁলোকে আচলতে পুলিচ প্ৰশাসনক লগাই দিছে কুংকি চৌধুৰীৰ নিচিনা যাতে ব্যক্তি আৰু আগবাঢ়ি নাহে। তেওঁলোকে পাব্লিক ইউথ এম্পাৱাৰমেণ্টৰ কথা কয়, আনকি তেওঁলোকে কয় যে ইউথ আহি পেলাই আচলতে এই ইলেকশ্যনৰ যিটো প্ৰচেছ সেইটোত পাৰ্টিচিপেট কৰিব লাগে বা ইউথ আহিব লাগে আমাৰ ছ'চাইটিখন আগবঢ়াই নিবলৈ। কিন্তু যেতিয়া কুংকি চৌধুৰীৰ নিচিনা এগৰাকী শিক্ষিত আচলতে যুৱতী যেতিয়া ৰাজনীতিৰ প্ৰেক্ষাপটত খোজ দিবলৈ আগবাঢ়ি আহে, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা ব্যক্তিয়ে আচলতে তেওঁলোকে পৰাজয় স্বীকাৰ কৰিব নোৱাৰি পেলাই তেওঁলোকৰ যি কূটনীতি, সেই কূটনীতি তেওঁলোকে দেখিছে যে সেয়া চলা বন্ধ হৈ যাব। কাৰণ কুংকি চৌধুৰীৰ নিচিনা যেতিয়া ব্যক্তিসকল আগবাঢ়ি আহিব তেওঁলোকে খুব সুন্দৰভাৱে আচলতে ৰাজনীতিটো আগুৱাই নিব, তেতিয়া এনেধৰণৰ ব্যক্তিসমূহৰ সমস্যা হ'ব। তেওঁলোকে আচলতে হিন্দু মুছলিমৰ ৰাজনীতি কৰিবলৈ নোৱাৰা হ'ব, তেওঁলোকে কাৰ পাকঘৰত কি মাংস বনোৱা আছে সেইসমূহ ৰাজনীতি কৰিব নোৱাৰা হ'ব। সেই ভয়তে আচলতে আজি কুংকি চৌধুৰী তেওঁলোকে পুলিচ প্ৰশাসন লগাই পেলাই মাতি আনিছে। হয়, আচলতে ইতিমধ্যে আমি একো ক'বলৈ নোৱাৰোঁ, কাৰণ ভিতৰত ইনভেষ্টিগেশ্যন চলি আছে আৰু যিহেতু আমি গণতন্ত্ৰৰ ওপৰত বিশ্বাস ৰাখোঁ বা আমি ডেম'ক্ৰেটিক প্ৰচেছটোৰ ওপৰত বিশ্বাস ৰাখোঁ, সেইকাৰণে আমি গৈ পেলাই ইনভেষ্টিগেশ্যনত গৈ পেলাই আচলতে অসুবিধা দিয়াটো আচলতে আমাৰ কাৰণে শোভা নাপায়। ইনভেষ্টিগেশ্যনখিনি হৈ যাওক, তাৰপিছত তেখেত যেতিয়া ওলাই আহিব আমি গোটেইখিনি কথা ভালদৰে গম পাম। খোৱাঙত আচলতে কাৰ গুণ্ডাগিৰি চলিছে? হাতৰ পুতলাৰ দৰে কোনে ব্যৱহাৰ কৰিছে ডিব্ৰুগড়ৰ আৰক্ষীক? লাহে লাহে উন্মোচিত হৈছে খোৱাঙৰ অশান্ত পৰিস্থিতিৰ আঁৰৰ কাহিনী। লুৰিণজ্যোতি গগৈ দাবী, দোষী যি দলৰেই নহওক শাস্তি পাবই লাগিব। কিন্তু বাছি বাছি অকল অসম জাতীয় পৰিষদৰ কৰ্মীক ধৰি বান্ধি থানালৈ আৰক্ষীয়ে কিয় নিছে তাক লৈহে প্ৰশ্ন উত্থাপিত হৈছে। নো ফাৰ্ষ্ট ইউজ সংস্কাৰী দল যে আমাৰ নীতি হৈছে নো ফাৰ্ষ্ট ইউজ। আমি কেতিয়াও প্ৰথম ব্যৱহাৰ নকৰো একো। ফাৰ্ষ্ট টাইম আমি চাই আছো
যে আমি কাৰণ দেশৰ আইন কানুনৰ ওপৰত বিশ্বাস কৰোঁ। মই যি হ'ল ঠিক আছে, আপুনি কোৱাৰ দৰে যদি সেইকেইজন বিদেশীও মানুহ ইংলেণ্ড আমেৰিকাৰ যদিও হ'ল হয়, হ'ব পাৰে আমি যদি কিবা এটা আনিয়ে থলো ইংলেণ্ড আমেৰিকাৰ পৰা মানুহ দুজন আনি চুৰ কৰি পেলাই, এইটো কি তেওঁলোকে মৰিয়া মাৰি পেলোৱা অধিকাৰ দিছে নেকি? ভুল নুবুজিব, আপ্ত বাক্যশাৰীৰ জৰিয়তে কওঁতাই ইয়াত বাহুবল ব্যৱহাৰৰ কথা কৈছে। পিছে একেটা সংস্কাৰী দলৰ পৰাই পিছ মুহূৰ্ততে শুনকচোন ন' ফাৰ্ষ্ট ইউজৰ একদম বিপৰীত উক্তি। ডিব্ৰুগড় জিলাৰ SP DC সাহেব শুনি লওক, আজিৰ ভিতৰত যদি গধূলিৰ ভিতৰত এৰেষ্ট নকৰে কাইলৈ কিন্তু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব। একদম হ'বই, একদম হ'বই, কৈ দিছো SP DC ডাঙৰীয়া শুনি লওক। ইমান দিনে সদায় নাচ গানৰ আয়োজনবোৰ অতি নিষ্ঠা আৰু দায়িত্ব সহকাৰে পালন কৰি অহাহে দেখিছিল সেইখন বিমল বৰাৰ বাহুবলী মাৰ্কা এই ভাবুকি। বিমল বৰাৰ ভাবুকি গৈ ডিব্ৰুগড় জিলাৰ DCSPৰ কাণত পৰিল কি নপৰিল, আৰক্ষীৰ দল এটা দৌৰি দৌৰি গৈ লুৰিণজ্যোতি গগৈৰ ঘৰ পালেগৈ। শুকুৰবাৰে লুৰিণজ্যোতি গগৈৰ ঘৰৰ ভিতৰখন তন্ন তন্নকৈ চায়ো একো নাপাই আৰক্ষীৰ দল বিমূৰত পৰিল। সুদাহাতে উভতে কেনেকৈ বিমল বৰালৈ ভয় যে ডিব্ৰুগড় জিলাৰ SP DC সাহেব শুনি লওক, ডিব্ৰুগড় জিলাৰ SP DC সাহেব শুনি লওক। উপায় নাপাই খোৱাঙৰ বাটৰ পৰাই ধৰি লৈ গ'ল দুজনক। অসম জাতীয় পৰিষদৰ দুই সাধাৰণ কৰ্মী ঋতুপৰ্ণ বৰুৱা আৰু নৱ কোঁৱৰক ধৰি নি বহুৱাই থলেগৈ ডিব্ৰুগড় সদৰ থানাত। ইফালে সতীৰ্থৰ খবৰ ল'বলৈ নিশাই থানা পালেগৈ লুৰিণজ্যোতি গগৈ। গোটেই কথাটোত এটা পক্ষপাতমূলক আচৰণ কৰা বুলি সকলোৱে অনুভৱ কৰিছে। যিসকলে আক্ৰমণ কৰিছে, গাড়ী ভাঙিছে, মাৰপিট কৰিছে, সেইসকল মুকলি আকাশৰ তলত এতিয়াও তেওঁলোকৰ ইফালে ইফালে ঘূৰি ফুৰিছে, কিন্তু তেওঁলোকক কৰায়ত্ব কৰা নাই। কিন্তু যোনে মাৰ খাইছে সেইসকল ব্যক্তিক তেওঁলোকক কৰায়ত্ব কৰি আনি বহাই ৰাখিছে, আৰু যিসকলে মাৰ খাইছে তেওঁলোকৰ ঘৰলৈ গৈ পুলিচ গৈ বাৰে বাৰে তেওঁলোকে এনেকৈ মানসিকভাৱে অত্যাচাৰ চলাইছে। এজাহাৰ অসম জাতীয় পৰিষদেও দিছিল, বিজেপিয়েও দিছিল। কাক ধৰে কাক এৰে এতিয়া। মুঠতে শুকুৰবাৰে নিশা ডিব্ৰুগড় আৰক্ষীৰ চটফটনি শুব পৰা নাই। বাটৰ পৰা ধৰি নিয়া অজাপৰ দুই কৰ্মীৰ নাম দেখোন বিজেপিৰ এজাহাৰতো নাই। এবাৰ বহুৱাই থোৱা যুৱক দুজনৰ মুখ দুখনলৈ চাই এবাৰ বিমল বৰাৰ টেলেকা চকু দুটালৈ মনত পেলাই ইকাতি সিকাতি কৰোঁতেই নিশা দুপৰ হ'ল। ঘড়ীত ঠিক 2 বাজিছে তেতিয়া। যি হয় হ'ব বুলি ডিব্ৰুগড় আৰক্ষী ধৰফৰাই উঠিল। বোলে অজাপৰ দুই কৰ্মীক এৰি দিয়া যাওক, আৰু এৰিও দিলে। তেতিয়াহে ভীষণ স্বস্তি। ডিব্ৰুগড় আৰক্ষীৰ যেনিবা শেষত গৈ ভাল টোপনি। ইকুৱেল জাষ্টিচ, সকলোৰে সমান ন্যায় সকলোকে দিব লাগে। আৰু এই ধৰণৰ যি কথা বতৰা আছে, সন্ত্ৰাস বা আক্ৰমণ বা গুণ্ডাগিৰি চলাইছে বিজেপিয়ে, মানুহৰ ওপৰত আক্ৰমণ কৰিছে, শাৰীৰিকভাৱে পদস্থ কৰিছে, কিন্তু যিসকল আক্ৰমণকাৰী তেওঁলোকক এতিয়ালৈকে কোনো কৰায়ত্ব কৰা নাই। সেইকাৰণে আমি যোৱাকালিও দাবী জনাইছোঁ তেওঁলোকক কৰায়ত্ব কৰক। আমাৰো কোনোবাই যদি আইন হাতত তুলি লৈছে, আইনৰ বাহিৰত থাকি কাম কৰিছে, তেওঁলোককো আইনৰ মতে তেওঁলোকে পাব লগা শাস্তি পাব। আৰু দেখিছোঁ যে আগৰ মন্ত্ৰী বিমল বৰাইও সংবাদ মাধ্যমৰ আগত সাধাৰণ জনগণক খুব প্ৰৰোচিত কৰিছে, উচতনিমূলক মন্তব্য আগবঢ়াইছে। তাৰ ফলশ্ৰুতিতে এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা হোৱাৰ সম্ভাৱনা আছে। ভৱিষ্যতৰ দিনসমূহত কিবা যদি পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ কাৰণে জগৰীয়া বিমল বৰা হ'ব, তাৰ কাৰণে জগৰীয়া স্থানীয় বিধায়ক হ'ব।